ঈশ্বৰৰ প্ৰশংসা হওক। প্ৰথমে মই সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ। লগতে পৰম মহান গুৰুজনাক আৰু গুৰুমাক মোৰ সেৱা আৰু প্ৰণাম জনাইছোঁ। মোৰ সাক্ষ্য হৈছে মোৰ ছোৱালী দুজনী বসন্ত ৰোগ হৈছিল। ডাঙৰজনী প্ৰভুৱে তেওঁৰ নিজে প্ৰাৰ্থনা কৰাৰ বলত ময়ো প্ৰাৰ্থনা কৰাৰ বলত সুস্থ কৰি দিলে। সৰুজনীও সুস্থ কৰিলে, কিন্তু এই চকুত ঘাঁটো ৰৈ গ'ল, চকুটো একেবাৰে বন্ধ হৈ গ'ল। তাৰপিছত মই টংকেশদালৈ ফোন কৰিলোঁ, টংকেশদাই ফোনটো ৰিচিভ নকৰিলে। লগে লগে মই দীপেনদালৈ ফোন কৰিলোঁ। দীপেনদাই ক'লে, ভয় নকৰিবা, যদি কিবা খাওঁ লাগিছে খুৱাই দিয়া, ঈশ্বৰে সুস্থ কৰি দিব, আমি প্ৰাৰ্থনা কৰি দিম, এনেকৈ ক'লে। কোৱাৰ লগে লগে ছোৱালীজনী মোৰ গা পা নামি খেলি আছে। মানুহবোৰে চবেই কৈছে ইমান সোনকালে সুস্থ হৈ ঘূৰি ফুৰিছে ছোৱালীজনী, ইমান চকুটো বন্ধ হৈ থকা অৱস্থাটো। তাৰপিছত লগে লগে আকৌ দুপৰীয়া টংকেশদাই মোলৈ ফোন কৰিলে। ফোন কৰি সুধিলে, মই ফোন কৰিছিলে ৰিচিভ কৰিব নোৱাৰিম, মই দুখিত, এনেকৈ কৈছিল। তাৰপিছত তথাপি মই দীপেনদালৈ ফোন কৰিলোঁ, এনেকৈ ক'লোঁ। তাৰপিছত টংকেশদাকো ক'লোঁ। টংকেশদাই ক'লে মানুহজনে বিশ্বাস কৰে নাই, বিশ্বাস কৰে কিন্তু প্ৰাৰ্থনা বহে না, প্ৰাৰ্থনা নবহে বুলি ক'লোঁ। আজি ক'বা গধূলি দুয়োজনে নিজান যেতিয়া হ'ব, সকলো হ'ব, তেতিয়া দুয়োজনে আঁঠুকাঢ়ি প্ৰভুক ক্ষমা খুজিবা, ক্ষমা খুজি ক'বা ৰাতিটোৰ ভিতৰতে দেখিবলৈ দিয়া বুলি খুজিবা, এনেকৈ ক'লে। তাৰপিছত আমি দুয়োজনে ৰাতি প্ৰভুক ক্ষমা খুজিলোঁ। ক্ষমা খোজাৰ ৰাতিপুৱা দেখিছোঁ, চকুটো ধুৱাই দিছোঁ, চকুটো ধুনীয়াকৈ দেখি পাইছে, দিনৰ হৈ হৈ গৈ আছে, একেবাৰে চকুটো প্ৰভুৱে মেলি দিলে। এয়া মোৰ জীৱন্ত সাক্ষ্য। তাৰপিছত মই পবিত্ৰ দিনত পথাৰ ৰুবলৈ আহিছিলোঁ এইবছৰ। পথাৰ ৰুব অহা ৰাতি মই প্ৰাৰ্থনা কৰি কিনে শুলোঁ। ৰাতিপুৱা সময়ত দেখিছোঁ মানুহজনৰ ওচৰত কোলা কুকুৰ দুটা এনেকৈ ৰখি আছে। একে যদি সেয়াও চৈতান হয়, সেয়াও যেন ঈশ্বৰে আশীৰ্বাদ কৰক। মানুহজন পবিত্ৰ গৃহলৈ এতিয়ালৈকে আহিব পৰা নাই, প্ৰাৰ্থনা একেবাৰে ল'ব পৰা নাই, ঈশ্বৰে ল'বলৈ শক্তি দিয়ক। এয়াই মোৰ জীৱন্ত সাক্ষ্য। মই বৰদুম ছাৰ ঋতু কৰ্মগুৰিৰ পৰা আহিছোঁ। মোৰ নাম মাম্পী সোণোৱাল, মোৰ ঘৰ বৰহোলাত। মই প্ৰভু যীশুক কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ আৰু গুৰুমা গুৰুপিতাকো প্ৰণাম জনাইছোঁ। মোৰ কেইটামান সাক্ষ্য আছে। মোৰ এনিমিয়াৰ প্ৰব্লেম আছিল। মোক ডক্টৰে কোৱা মতে মই যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে মই দৰৱ খাই থাকিব লাগিব। কিন্তু প্ৰভুৰ প্ৰাৰ্থনা শুনাৰ পাছৰ পৰাই মই সেই বেমাৰৰ পৰা সুস্থ হ'লোঁ আৰু এতিয়া 3 বছৰমান মই দৰৱ খোৱা নাই। আৰু মোৰ মাহেকীয়াৰো প্ৰব্লেম আছিল, সেইখিনিও মই প্ৰভুৰ কৃপাত আৰাম পালোঁ। আৰু মোৰ মানুহজনৰ এটা সাক্ষ্য আছে। মোৰ মানুহজনৰ পষ্টিং মণিপুৰত হৈছিল। সেইটো সময়ত মণিপুৰত বহুত গণ্ডগোল চলি আছিল। মোৰ মা আৰু বাইদেউ আমি তিনিওজনীয়ে প্ৰভুক প্ৰাৰ্থনা কৰিছিলোঁ যাতে পষ্টিংটো কেঞ্চেল হৈ যাওক। সেই প্ৰভুক প্ৰাৰ্থনা কৰাৰ পাছত সেই পষ্টিংটো কেঞ্চেল হৈ 1 মাহৰ পাছত তেখেতৰ দিল্লীলৈ পষ্টিং হ'ল। আৰু এটা মোৰ সাক্ষ্য, মোৰ ডাঙৰ ল'ৰাটো, সি গাড়ীত উঠিলে খুব বমি কৰিছিল। সি গাড়ীত উঠি 1 কিলোমিটাৰো যাব নোৱাৰে, সি খুব বমি কৰে। কিন্তু প্ৰভুৰ প্ৰাৰ্থনা শুনাৰ পাছত প্ৰভুৰ নামত লঘোণ ব্ৰতো দিলোঁ এদিন। সেই দিয়াৰ পাছৰ পৰাই সি সুস্থ হ'ল আৰু এতিয়া সি ধুনীয়াকৈ গাড়ীত উঠিব পাৰে। আৰু মোৰ সৰু ল'ৰাটো, সি স্কুল যাওঁতে খুব কান্দিছিল। তেনেদৰে মই তাকো প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আৰু লঘোণো দিলোঁ। সেই লঘোণ ব্ৰত দিয়া 5 দিনাখনৰ পৰাই সি নকন্দা হ'ল আৰু ভালদৰে স্কুল যাবলৈ ধৰিলে। এয়াই মোৰ সাক্ষ্য। মই প্ৰভু যীশুক কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ।